পৰিষদৰ পঞ্চায়ত ইয়াত আমাৰ যিটো দেখিছোঁ সেইটো আপোনালোকে দেখিছে যে ইয়াত মানে ধৰা পেলাইছে যে বাকী য'তে যি নকওক কিয় ইয়াত AGP UDF আৰু কিছুমান ছদ্মবেশী সংগঠনবিলাক আপোনাৰ ইনকাম কৰাৰ ক্ষেত্ৰত চব এক গতিকে তেওঁলোকক মানুহৰ চকুত ধৰা পেলাইছে কংগ্ৰেছত আপোনাৰ সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া চিম্বলটোকো দিবলৈ ভয় কৰিছে কিন্তু আমি এখন আমাৰ যিখন প্ৰত্যেক পঞ্চায়তত আমাৰ যিখন পোষ্টাৰ হ'ব সেই পোষ্টাৰত জিলা পৰিষদৰ হাতৰ চিন আঞ্চলিক পঞ্চায়তৰ হাতৰ চিন আৰু 10টা যি আমাৰ ৱাৰ্ড মেম্বাৰ হ'ব তাৰ গোটেইবিলাক দি দিম যাতে ইয়াৰ ব্যতিৰেকে কংগ্ৰেছ দলৰ প্ৰাৰ্থীক বেলেগে বুলি নাভাবে সেইসকলকে যাতে ভোট দিয়ে সেই কথাটো আমি দিম যাতে দলীয় ভিত্তিত আমি খেলিব কৈছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া ইমান বেয়া কাম কৰিছে স্মাৰ্ট মিটাৰৰ কাৰণে মানুহ হাহাকাৰ লাগিছে আপোনাৰ মূল্য বৃদ্ধিৰ কাৰণে হাহাকাৰ লাগিছে ইয়াতো অন্যান্য কিছুমান সমস্যা ৰাস্তা ঘাটৰ একদম সমস্যা আপোনাৰ স্মাৰ্ট মিটাৰত আপোনাৰ বিভিন্ন ধৰণৰ আপোনাৰ লুণ্ঠন আপোনাৰ মূল্য বৃদ্ধিৰ লুণ্ঠন এই কথা বতৰাবিলাকত ৰাইজ অতিষ্ঠ হৈছে সেইকাৰণে নিজৰ চিম্বলটোকে দিবলৈ তেওঁ বিচৰা নাই আৰু আমি নিজৰ চিম্বল আৰু সমৰ্থকৰ সৈতে পঞ্চায়ত নিৰ্বাচনত আগতকৈ ভাল ৰিজাল্ট কৰিম পঞ্চায়ত আঞ্চলিক পঞ্চায়ত জিলা পৰিষদটো হৈ ৱাৰ্ড মেম্বাৰো আমি সকলো জিকিম এতিয়াতো আপুনি নুঠে নহয় তাত গৈ আপুনি বেচেৰা ইমান কষ্ট কৰি ৰাতি ইয়াত উঠাইছে এতিয়া গৈ তাতে কাটি দিব আপোনাৰ কোন জড়িত আছে চবেই জানে আমিতো ইয়াতো চবেই তলৰ পৰাই ক'লে 35 টকা পাৰ কেজি তামোলটো মই ভাবিছিলোঁ বাহিৰলৈ যায় নহয় ভিতৰলৈ যাওঁতেও আপোনাৰ পইচা লয় কোনে লয় চবেই জানে আপোনালোকে মাজে তেওঁলোকে ইয়াত আহি হিচাপ নিকাচটো কৰিবলৈ আহে অকল ইয়াতে নহয় নহয় সোণাৰহাট আপোনাৰ গোলুগঞ্জতো আহে কিন্তু আপোনালোকে যে ইমান কষ্ট কৰি পঠিয়াইছে নুঠাব নহয় আধাতে বাতৰিটো নাইকিয়া হৈ যাব যদি লাইভ কৰিছে বেলেগ কথা বাকীটো আধা ৰাস্তাতে নাইকিয়া হ'ব কিন্তু এইটো ৰাইজে অৱসান ঘটাব যোৱাকালি মুখ্যমন্ত্ৰীয়ে সংবাদমেলত এখন কথা কৈছিল সাংবাদিকে সুধিছিল যে ৰাহুল গান্ধীৰ কথা সুধিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে ৰাহুল গান্ধীক চিনি নাপাওঁ ৰাহুল গান্ধীৰ নাম শুনিলে অমংগলহে হয় গোটেই দিনটো কথা ডাইভাৰ্ট কৰিব নালাগে তেওঁ আৰু তেওঁৰ বিষয়ে কি ক'ব আৰু ৰাহুল গান্ধীৰ ছত্ৰছায়াতে আহি পেলাই মন্ত্ৰী হ'ল ৰাহুল গান্ধীৰ ছত্ৰছায়াতে তেওঁ MLA হ'ল যদি মই নিজৰ RC-খনৰ পিছফালৰ মানুহটোক চিনি নাপাওঁ বুলি কয় তেতিয়া কেনেকৈ হ'ব পৰিষদৰ পঞ্চায়ত ইয়াত আমাৰ যিটো দেখিছোঁ সেইটো আপোনালোকে দেখিছে যে ইয়াত মানে ধৰা পেলাইছে যে বাকী য'তে যি নকওক কিয় ইয়াত AGP UDF আৰু কিছুমান ছদ্মবেশী সংগঠনবিলাক আপোনাৰ ইনকাম কৰাৰ ক্ষেত্ৰত চব এক গতিকে তেওঁলোকক মানুহৰ চকুত ধৰা পেলাইছে কংগ্ৰেছত আপোনাৰ সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া চিম্বলটোকো দিবলৈ ভয় কৰিছে কিন্তু আমি এখন আমাৰ যিখন প্ৰত্যেক পঞ্চায়তত আমাৰ যিখন পোষ্টাৰ হ'ব সেই পোষ্টাৰত জিলা পৰিষদৰ হাতৰ চিন আঞ্চলিক পঞ্চায়তৰ হাতৰ চিন আৰু 10টা যি আমাৰ ৱাৰ্ড মেম্বাৰ হ'ব তাৰ গোটেইবিলাক দি দিম যাতে ইয়াৰ ব্যতিৰেকে কংগ্ৰেছ দলৰ প্ৰাৰ্থীক বেলেগে বুলি নাভাবে সেইসকলকে যাতে ভোট দিয়ে সেই কথাটো আমি দিম যাতে দলীয় ভিত্তিত আমি খেলিব কৈছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া ইমান বেয়া কাম কৰিছে স্মাৰ্ট মিটাৰৰ কাৰণে মানুহ হাহাকাৰ লাগিছে আপোনাৰ মূল্য বৃদ্ধিৰ কাৰণে হাহাকাৰ লাগিছে ইয়াতো অন্যান্য কিছুমান সমস্যা ৰাস্তা ঘাটৰ একদম সমস্যা আপোনাৰ স্মাৰ্ট মিটাৰত আপোনাৰ বিভিন্ন ধৰণৰ আপোনাৰ লুণ্ঠন আপোনাৰ মূল্য বৃদ্ধিৰ লুণ্ঠন এই কথা বতৰাবিলাকত ৰাইজ অতিষ্ঠ হৈছে সেইকাৰণে নিজৰ চিম্বলটোকে দিবলৈ তেওঁ বিচৰা নাই আৰু আমি নিজৰ চিম্বল আৰু সমৰ্থকৰ সৈতে পঞ্চায়ত নিৰ্বাচনত আগতকৈ ভাল ৰিজাল্ট কৰিম পঞ্চায়ত আঞ্চলিক পঞ্চায়ত জিলা পৰিষদটো হৈ ৱাৰ্ড মেম্বাৰো আমি সকলো জিকিম এতিয়াতো আপুনি নুঠে নহয় তাত গৈ আপুনি বেচেৰা ইমান কষ্ট কৰি ৰাতি ইয়াত উঠাইছে এতিয়া গৈ তাতে কাটি দিব আপোনাৰ কোন জড়িত আছে চবেই জানে আমিতো ইয়াতো চবেই তলৰ পৰাই ক'লে 35 টকা পাৰ কেজি তামোলটো মই ভাবিছিলোঁ বাহিৰলৈ যায় নহয় ভিতৰলৈ যাওঁতেও আপোনাৰ পইচা লয় কোনে লয় চবেই জানে আপোনালোকে মাজে তেওঁলোকে ইয়াত আহি হিচাপ নিকাচটো কৰিবলৈ আহে অকল ইয়াতে নহয় নহয় সোণাৰহাট আপোনাৰ গোলুগঞ্জতো আহে কিন্তু আপোনালোকে যে ইমান কষ্ট কৰি পঠিয়াইছে নুঠাব নহয় আধাতে বাতৰিটো নাইকিয়া হৈ যাব যদি লাইভ কৰিছে বেলেগ কথা বাকীটো আধা ৰাস্তাতে নাইকিয়া হ'ব কিন্তু এইটো ৰাইজে অৱসান ঘটাব যোৱাকালি মুখ্যমন্ত্ৰীয়ে সংবাদমেলত এখন কথা কৈছিল সাংবাদিকে সুধিছিল যে ৰাহুল গান্ধীৰ কথা সুধিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে ৰাহুল গান্ধীক চিনি নাপাওঁ ৰাহুল গান্ধীৰ নাম শুনিলে অমংগলহে হয় গোটেই দিনটো কথা ডাইভাৰ্ট কৰিব নালাগে তেওঁ আৰু তেওঁৰ বিষয়ে কি ক'ব আৰু ৰাহুল গান্ধীৰ ছত্ৰছায়াতে আহি পেলাই মন্ত্ৰী হ'ল ৰাহুল গান্ধীৰ ছত্ৰছায়াতে তেওঁ MLA হ'ল যদি মই নিজৰ RC-খনৰ পিছফালৰ মানুহটোক চিনি নাপাওঁ বুলি কয় তেতিয়া কেনেকৈ হ'ব